নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভতুৱা আৰু খকুৱাৰ খৰিয়াল ক্লাছ 5ৰ অসমীয়া পাঠ্যপুথিৰ লেচন নম্বৰ 9 লেচন নম্বৰ যিখিনি কুৱেশ্যন এনচাৰ আছে কুৱেশ্যন এনচাৰসমূহ লৈ আহিছোঁ। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভতুৱা আৰু খকুৱাৰ খৰিয়াল ইয়াৰ ক নম্বৰটো দিছে, ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল? উত্তৰ লিখিবা। খকুৱাই গাঁওবুঢ়া দেউতাৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। খ নম্বৰ প্ৰশ্ন, ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল? ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে ভতুৱাও বৰ লাজমান বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া সবাহৰ গোন্ধ পালেই চোৱা পাত চেলেকিবলৈ লৰ মাৰে বুলি কৈছিল। আকৌ এবাৰ কৈ দিছোঁ। ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে ভতুৱাও বৰ লাজমান বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া সবাহৰ গোন্ধ পালেই চোৱা পাত চেলেকিবলৈ লৰ মাৰে, এনেদৰে কৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে, লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মোক ঠেকেচা খাওঁতে যাৰ জনম গ'ল, তাৰ মুখত এতিয়া বৰ বৰ কথা, ৰবি আজি তোক মই এসেকা দিহে এৰিম। এই কথাষাৰ কোনে কাক কৈছিলে? উত্তৰটো লিখিবা। উক্ত কথাষাৰ খকুৱাই ভতুৱাক কৈছিল। এতিয়া ঘ নম্বৰ প্ৰশ্নটো হৈছে, জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে। এই কথাষাৰ কোনে কৈছিল? বৰফৰ দেশত কুকুৰে কি কাণি টানে? গতিকে উত্তৰটো লিখিবা। উক্ত কথাষাৰ অকুমনিয়ে তাইৰ জেঠায়েকক কৈছিল। আকৌ কৈছোঁ, উক্ত কথাষাৰ অকুমনিয়ে তাইৰ জেঠায়েকক কৈছিল। আৰু ইয়াত কৈছে যে বৰফৰ দেশত কুকুৰে কি গাড়ী টানে? গতিকে উত্তৰটো লিখিবা। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। এতিয়া আকৌ উত্তৰটো কৈ দিছোঁ। উক্ত কথাষাৰ অকুমনিয়ে তাইৰ জেঠায়েকক কৈছিল। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। এইটোৱে আছিল ঘ নম্বৰ প্ৰশ্নৰ উত্তৰ। এতিয়া তাৰ তলত দিছে তোমালোকক বহলাই লিখা। ক নম্বৰটো দিছে, কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি কি মিল আৰু কি কি অমিল আছে? গতিকে উত্তৰটো লিখিবা। কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ হ'ল, প্ৰথমে মিলসমূহ লিখিছোঁ, তাৰপিছত অমিলসমূহ লিখিবা। এতিয়া চোৱা, কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মিলসমূহ কি কি আছে? দুয়োৰে গাৰ মিহি নোমেৰে ঢকা, দুয়োৰে দুপাৰিকৈ চোকা দাঁত আছে, মানুহে খোৱা প্ৰায়বোৰ খাদ্য বস্তুৱে দুয়োৱে খায়, কুকুৰ আৰু মেকুৰী উভয়ৰে বুদ্ধি চোকা, দুয়োৰে ঘ্ৰাণ শক্তিও তীক্ষ্ণ, দুয়ো চিকাৰী প্ৰাণী, দুয়ো সহজে। এতিয়া এনেদৰে কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ মাজত দুয়োৰে মিল আছে। এতিয়া কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ যিবোৰ অমিল হয়, সেই অমিলবোৰ আমি লিখিম এতিয়া। গতিকে লিখিবা, কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ অমিলসমূহ হ'ল, কুকুৰৰ মুখখন দীঘলীয়া, মানে দীঘল হয় আৰু চোকা, মানে আৰু জোঙা, চোকা নহয় জোঙা হয়, যে কুকুৰৰ মুখখন দীঘল আৰু জোঙা। কিন্তু মেকুৰীৰ মুখখন কি হ'ল, ঘূৰণীয়া হয় আৰু থুপুকা। তাৰপিছত মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল হৈ থাকে মেকুৰীৰ, কিন্তু কুকুৰৰ
তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয়, কিন্তু কুকুৰৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা বিধৰ হয়। কুকুৰৰ নেজডাল কেঁকুৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল হয় আৰু মেকুৰীৰ মুখখন কি হ'লে দুকোছা দীঘল গোফ আছে মেকুৰীৰ মুখত, কিন্তু কুকুৰৰ নাই। মেকুৰী আৰু কুকুৰ দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ দুয়োটাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰটো মই আকৌ এবাৰ কৈ দিছোঁ। কুকুৰ আৰু মেকুৰীৰ স্বভাৱ যিকেইটা অমিল হয়, সেই অমিলকেইটা কৈ দিছোঁ, তোমালোকে চাই লোৱা। কুকুৰৰ মুখখন দীঘল আৰু জোঙা, মেকুৰীৰ মুখখন দীঘলীয়া আৰু থুপুকা, মেকুৰীৰ চকু দুটা ঘূৰণীয়া আৰু উজ্জ্বল, কিন্তু মেকুৰীৰ তেনে নহয়। মেকুৰীৰ কাণ দুখন সৰু আৰু থিয় হয়, কুকুৰৰ কাণ দুখন কি হয়, দীঘল আৰু তললৈ ওলমি পৰা। কুকুৰৰ নেজডাল কেঁকুৰা আৰু ওপৰৰ ফালে উঠি থকা। মেকুৰীৰ নেজডাল দীঘল, মেকুৰীৰ মুখখন দুকোছা দীঘল গোফ আছে, কিন্তু কুকুৰৰ নাই। কুকুৰ আৰু মেকুৰী দুয়োৰে খাবলৈ বহাৰ ভংগী আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। এতিয়া খ নম্বৰ হৈছে কুকুৰ আৰু মেকুৰীয়ে মানুহক কি কি উপকাৰ সাধন কৰে। ইয়াৰ উত্তৰটো লিখিবা। কুকুৰ আৰু মেকুৰীৰ দুয়োটাৰে কি কি উপকাৰ সাধন কৰে। গতিকে উত্তৰটো হৈছে কুকুৰ ই অতি সতৰ্কতাৰে গৃহস্থৰ ঘৰত কি কৰে, পহৰা দিয়ে। গছৰ পাত সৰি পৰাৰ শব্দ শুনিও সিহঁতে ভুকিবলৈ ধৰে। আজিকালি চোৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰক ব্যৱহাৰ কৰে। মেকুৰীয়ে এন্দুৰ, নিগনি আৰু আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। এনেদৰে কুকুৰ আৰু মেকুৰীয়ে মানুহক উপকাৰ সাধন কৰে। ইয়াৰ পিছত গ নম্বৰটো দিছে অকুমনি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা। মেকুৰী হৈছে এবিধ ঘৰচীয়া প্ৰাণী আৰু ই অতি বিশ্বাসী আৰু প্ৰভুভক্ত। কুকুৰৰ দাঁত আৰু নখ অতি চোকা। কুকুৰৰ ঘ্ৰাণ শক্তি অতি তীক্ষ্ণ। কুকুৰে গৃহস্থৰ ঘৰত পহৰা দিয়াৰ উপৰিও আজিকালি পুলিচে চোৰ ডকাইত ধৰিবলৈও কুকুৰৰ সহায় লয়। কুকুৰৰ দৰে মেকুৰীও এবিধ ঘৰচীয়া প্ৰাণী। মেকুৰীৰ মুখখন থুপুকা আৰু ঘূৰণীয়া। মেকুৰীয়ে কোমল লগা ঠাইত শুই ভাল পায়। মেকুৰীয়ে নিগনি, এন্দুৰ চিকাৰ কৰি গৃহস্থক সহায় কৰে। এনেদৰে গ নম্বৰ উত্তৰটো লিখিবা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহি লিখিব দিছে তোমালোকক। শব্দকেইটা হৈছে উদৰ, চুৱাপাত, সেকা, বিষম, উভয়ৰ আকৃতি তীক্ষ্ণ আৰু হৈছে চোকা। তাৰপিছত হৈছে গৃহস্থ। গতিকে ইয়াৰ শব্দৰ অৰ্থসমূহ মই দি দিছোঁ। উদৰ মানে হৈছে পেট, চুৱাপাত চৰু কেৰাহীক চুৱাপাত বুলি কৈছে, চৰু কেৰাহী যিখিনি চুৱাপাত হয়। সেকা মানে সেকা দিয়া, বিষম মানে অসমান বা কঠোৰ, বেয়া, উগ্ৰবিলাকক বিষম বুলি কয়। উভয়ৰে মানে সকলোৱে, দুয়োৰে হয়, উভয়ৰে। আকৃতি থুপুকা, তীক্ষ্ণ, চোকা, বৰ পাৰ্গত মানে আৰু ধাৰ থকা। হৈছে অলপ গৰম বা তপতক হৈছে আৰু গৃহস্থ হৈছে ঘৰৰ গৰাকী। এতিয়া যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা। প্ৰথম আছে নিমন্ত্ৰণ। নিমন্ত্ৰণৰ যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা। গতিকে মই ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্ক্ৰীণত দি দিছোঁ। গতিকে তোমালোকে পঢ়িবা আৰু লিখি ল'বা। অস্ত্ৰ, স্বতন্ত্ৰ, আমন্ত্ৰ, নিমন্ত্ৰণ, নিয়ন্ত্ৰণ। এতিয়া শব্দত থকা যুক্তাক্ষৰটো ভাঙি দেখুওৱা আৰু সেই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰিব লাগে। উদাহৰণস্বৰূপে এটা তোমালোকক গৃহস্থত কোনটো যুক্তাক্ষৰ যোগ হৈ আছে আৰু লগতে একোটাকৈ শব্দ লিখি দিছে, স্থল আৰু বাসস্থান। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তলত তোমালোকক গুণ, অন্ত্ৰ, বুদ্ধি, বিশ্বাসী, শব্দ, জন্তু
এইকেইটা তোমালোকে যুক্তাক্ষৰ ভাঙিব লাগিব আৰু ভাঙি পানি শব্দৰ দুটাকৈ শব্দ লিখিব লাগিব। গতিকে মই স্ক্ৰীনত দি দিছোঁ, তোমালোকে নোট কৰি ল'বা। এতিয়া ইয়াত চোৱা, গোন্ধ শব্দটোৰ যুক্তাক্ষৰ ভাঙি দিছোঁ ৯ ধান্ধত, ৯ যোগ ধ আছে ইয়াত। গতিকে শব্দ দুটা মই লিখিছোঁ, আন্ধাৰ, ৰান্ধনি, তেনেকৈ দুটাকৈ শব্দ লিখি দিছোঁ। ঠিক তেনেকৈ অন্ত্ৰ শব্দটোৰ যিটো যুক্তাক্ষৰ হয়, এইটো যুক্তাক্ষৰটো মই ভাঙি তোমালোকক দেখাই দিছোঁ। আৰু লগতে দুটা শব্দ লিখি দিছোঁ, চোৱা, আমন্ত্ৰণ আৰু নিয়ন্ত্ৰণ। আৰু বুদ্ধিৰ তেনেকৈ ধটোৰ দুটা শব্দ লিখি দিছোঁ, বুদ্ধি আৰু বৃদ্ধ। বিশ্বাসী শব্দটোৰ তেনেকৈ যুক্তাক্ষৰটো ভাঙি দুটাকৈ শব্দ লিখি দিছোঁ, বিশ্ব আৰু অবিশ্বাস। তাৰপিছত শব্দটোৰ ভাঙি দিছোঁ, বৈদব্যটো ভাঙি কি কৰিছোঁ, জব্দ আৰু শতাব্দীৰ দুটা শব্দ লিখি দিছোঁ। ঠিক তেনেকৈ জন্তু শব্দটোৰো ৯ জন্তু শব্দটোৰ ভাঙি যুক্তাক্ষৰটোৰ ভাঙি শব্দ লিখিছোঁ, কিন্তু আৰু জন্তু। এনেদৰে তোমালোকে একোটাকৈ দুটাকৈ শব্দ লিখিবা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছতে তোমালোকক দিছে তোমালোকৰ বাবে বাক্য ৰচনা আহিছে। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰিব দিছে। বাক্য ৰচনা কৰিবলৈ দিছে, প্ৰথমে আছে তত হেৰাই, জকি উঠিল, লেও ঘেও, চপ চপাই, বাটে পথে, বন্ধু বান্ধৱী, ডাঙৰ দীঘল। এতিয়া প্ৰথমে তত হেৰাই বাক্য শব্দটোৰ বাক্য লিখিবা। ওচৰতে বাঘটো দেখি মোৰ তত হেৰাই গৈছিল। আকৌ এবাৰ কৈছোঁ, ওচৰতে বাঘটো দেখি মোৰ তত হেৰাই গৈছিল। জকি উঠিল, ইয়াৰ বাক্য লিখিবা। ৰাজ দেউতাকৰ ওপৰত জকি উঠিল। লেও হেও, অচিনাকি মানুহজনৰ ওচৰত মেকুৰীটোৱে ভৰিৰ ওচৰত লেও হেও দি আছে। চপ চপাই, সি কুকুৰৰ দৰে চপ চপাই পানী খাই আছে। বাটে পথে, চিনাকি মানুহবোৰ বাটে পথে লগ পালে মাতিবা। বন্ধু বান্ধৱী, চিৰদিনৰ বাবে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত থকা মিলা প্ৰীতি থাকে যেন। এনেকৈ হ'ব লাগিছিলে, চিৰদিনৰ বাবে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত থকা এই মিলা প্ৰীতিসমূহ থাকে যেন। ডাঙৰ দীঘল, মাক মৃত্যু হোৱাত দেউতাকে ল'ৰাটোক ডাঙৰ দীঘল কৰিলে। আকৌ এবাৰ কৈ দিছোঁ বাক্য ৰচনাকেইটা। লেও হেও, তত হেৰাই, ওচৰতে বাঘটো দেখি মোৰ তত হেৰাই গৈছিল, জকি উঠিল। ৰাজ দেউতাকৰ ওপৰত জকি উঠিল, লেও হেও, অচিনাকি মানুহজনৰ ওচৰত মেকুৰীটোৱে ভৰিৰ ওচৰত লেও হেও দি আছে। চপ চপাই, সি কুকুৰৰ দৰে চপ চপাই পানী খাই আছে। বাটে পথে, চিনাকি মানুহবোৰ বাটে পথে লগ পালে মাতিবা। বন্ধু বান্ধৱী, চিৰদিনৰ বাবে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত থকা মিলা প্ৰীতি থাকে যেন। ডাঙৰ দীঘল, মাক সৰুতেই মৃত্যু হোৱাত দেউতাকে ল'ৰাটোক ডাঙৰ দীঘল কৰিলে। এইটো আছিল বাক্য ৰচনা। ইয়াৰ পিছতে তোমালোকৰ আছে, পাঠটোত তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা। অকুমনি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে। সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ, তেনে শব্দবোৰ লিখোঁ আহা। এতিয়া দিছে, গাঁৱত থাকে যি কি হ'ব, গাঁৱলীয়া, বনত থাকে যি বনৰীয়া, পোহ মানে যি পোহনীয়া, ঘৰত ৰাখি পোহে যাক ঘৰচীয়া, বেছিকৈ ভাত খাই যি ভতুৱা, পেট যাৰ ডাঙৰ পেটুলা, এলাহ কৰে যি এলেহুৱা, খক আছে যাৰ খকুৱা, চাৰি ঠেং আছে যাৰ চাৰিঠেঙীয়া, গাঁৱৰ মুখিয়ালজন গাঁওবুঢ়া। ইয়াৰ পিছতে আছে তোমালোকক তলৰ দফাটো পঢ়া আৰু জ্যোতিষীন বঢ়োৱা। এতিয়া মই উত্তৰটো দি দিছোঁ, তোমালোকে চাই ল'বা ক'ত জ্যোতিষীন বঢ়োৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল, জ্যোতিষীনবোৰ ক'ত বহিছে চোৱা, মই উত্তৰটো কৰি দিছোঁ। খকুৱাৰ কথাত তত হেৰুৱাই ভতুৱা জকি উঠিল, লোকৰ চৰুৰ ভজা মাছ চুৰি কৰি মোক ঠেকেচা খাওঁতে যাৰ
জনম গ'ল তাৰ মুখত এতিয়া বৰ বৰ কথা ৰবি আজি তোক মই এহেকা দিহে এৰিম। এতিয়া তাৰপিছতে দিছে তোমালোকৰ তলৰ শব্দবোৰৰ প্ৰতি শব্দ অৰ্থাৎ সমাৰ্থক শব্দ লিখিব দিছে। এতিয়া মই লিখি দিছোঁ চোৱা। ঘৰৰ সমাৰ্থক শব্দ কি হয়? গৃহ, আলয় আৰু বাসস্থান। গৃহক ঘৰক গৃহ বুলি কয়, আলয় বুলি কয় আৰু বাসস্থান বুলি কয়। ঠিক তেনেকৈ পৃথিৱীক কি কয়? ধৰণী, ধৰা, ধৰিত্ৰী। ঘূৰণীয়া কি বুলি কয়? গোল, বৃত্ত, বৃত্তাকাৰ। শেষ, সমাপ্ত, অন্ত। বিষাদ, দুখ, বেদনা। আনন্দক কয় ফূৰ্তি, হৰ্ষ। এতিয়া তলত দিয়া শব্দবোৰৰ সম্বন্ধবোৰৰ বাবে আমি আৰু কি শব্দ ব্যৱহাৰ কৰোঁ? কাষৰ খালী ঠাইত লিখা। এতিয়া দেউতাকৰ ককায়েকক আমি কি কওঁ? বৰদেউতা। আৰু কি বুলি ক'ব পাৰোঁ? বৰ্তা। বৰদেউতাৰ ঘৈণীয়েকক কি বুলি কওঁ? বৰমা, বৌবৌ। দেউতাৰ ভায়েকক খুৰা বা দদাইদেউ বা খুৰাদেউ। খুৰাৰ ঘৈণীয়েকক খুৰী, খুৰীদেউ। দেউতাৰ বায়েকক জেঠাই, জেঠীমা। জেঠাই গিৰিয়েকক জেঠপেহা বা জেঠু। দেউতাৰ ভনীয়েকক পেহী বা বা বুলিও কোৱা হয়। দেউতাৰ ভনীয়েকক। পেহীৰ গিৰিয়েকক পেহা বা পেহাদেউ। আইৰ ককায়েকক বা ভায়েকক মোমাই বা মামা। মোমাইৰ ঘৈণীয়েকক মামী। আইৰ ঘৈণীয়েকক মাহী আৰু মাহীৰ গিৰিয়েকক মহা বা মহাদেউ। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। এইটো আছিল ভতুৱা আৰু খকুৱাৰ খৰিয়াল পঞ্চম শ্ৰেণীৰ 5 নম্বৰ পাঠভিত্তিক কুৱেশ্যন এনচাৰসমূহ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ছ' মাছ।